ৰাজ্যত প্ৰকৃতিয়ে লৈছে কালৰূপ। গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া মিঠাম চাপৰি গাঁৱত। মোৰ সহযোগীয়ে সম্পূৰ্ণ দৃশ্যটো দেখাব। যিহেতু ক'ব লাগিব, যি ধনশিৰি গৰাখহনীয়া আছে, এই ধনশিৰি গৰাখহনীয়াই এই কাষৰীয়া যিসমূহ ৰাইজ আছে, এই ৰাইজসমূহৰ মাজত এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই গৰাখহনীয়াৰ ফলত তেওঁলোকৰ যিসমূহ খেতি পথাৰ আছিলে, সেই খেতি পথাৰসমূহ গৰাখহনীয়াৰ কবলত পৰি তেওঁলোক নিৰুপায় হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব, এই গৰাখহনীয়াৰ ফলত তেওঁলোকৰ যি মাটি ভেটি ঘৰ আচবাব আছিল, সেই ঘৰ আচবাব সম্পূৰ্ণ গৰাখহনীয়াৰ কবলত পৰি তেওঁলোক এক নিৰুপায় হৈ থকা আমি দেখিবলৈ পাইছোঁ। মোৰ সহযোগীয়ে সম্পূৰ্ণ দৃশ্যটো দেখুৱাব। এনেধৰণে আচলতে ধনশিৰি কাষৰীয়া ৰাইজৰ গৰাখহনীয়াই অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। চৰকাৰে কেৱল 300 মিটাৰ জিঅ' বেগৰ নিৰ্মাণ কাম কৰি পেলাই তেওঁলোকে হাত সাৰি বহি থকা দেখা গৈছে। জলসম্পদ বিভাগে এই পৰ্যন্তলৈকে এই যি ধনশিৰি গৰাখহনীয়া কাষৰীয়া ৰাইজ আছে, কাষৰীয়া ৰাইজৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা হাতত আমি দেখিবলৈ পোৱা নাই। মই বৰ্তমান উপস্থিত আছোঁ মিঠাম চাপৰি নুমলীগড় কাষৰীয়া মিঠাম চাপৰি গাঁৱত। মোৰ সৈতে অঞ্চলৰ ৰাইজ আছে, অঞ্চলৰ ৰাইজৰ পৰা আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কওকচোন, যিহেতু দেখা গৈছে খুব বেয়া এটা অৱস্থা। আমাৰ ইয়াতে যিটো হ'লে আগতে জিঅ' বান্ধ দিলে, জিঅ' বান্ধ দিওঁতে ইফালে আকৌ বান্ধিম বুলি ক'লে নেবান্ধি গৈ এতিয়া আমাৰ মাটি বাৰী চব ঘৰ দুৱাৰ ভাঙিবলগীয়া হৈছে। আকৌ নতুন ঘৰ এটা বনাই থৈছোঁ, এইটো আকৌ কেইদিন পাছত ভাঙিম। তাকে আৰু কি ক'ম আৰু, চৰকাৰক আমি জনাই আছোঁ, চৰকাৰে আমাক সহায় একো দিয়াই নাই। মাটি ভেটি গুচিয়ে গ'ল, এতিয়াতো কাম কৰি খাই আছোঁ। বৰ্তমান আমাক ঘৰটোক যেনিবা ৰক্ষা কৰি দিয়ে, সেইটোৱে আমি ধন্যবাদ কৰিছোঁ আৰু চৰকাৰক। এতিয়া কিমানডোখৰ জিঅ' বেগ কাম কৰিলে? জিঅ' বেগৰ কিমান 300 মিটাৰ কাম কৰিলে। তাৰপিছত আৰু বিভাগীয় কৰ্তৃপক্ষ আহিছে নাই? নাই অহা, তাৰ পৰা চাবলৈও অহা নাই। খালি খবৰ লৈছোঁ, খবৰ ল'লে মানে বান্ধিম কৈ এতিয়ালৈকে বনাই নাই কৈছে। হয়, এনেধৰণে আচলতে চৰকাৰে 300 মিটাৰ জিঅ' বেগ বান্ধ দি পেলাই তেওঁলোকে দুখ সাৰিব বিচাৰিছে। কিন্তু ক'ব লাগিব খুব এটা দুখ লগা দৃশ্য, এই যি ধনশিৰি গৰাখহনীয়াই মৰঙী অঞ্চলৰ কেইবাখনো গাঁও, আচলতে বৰবালি টোপকে ধৰি কেন্দুগুৰি, মিঠাম চাপৰি, 3 নং কৈৱত্ৰ, এই অঞ্চলসমূহত এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু তেওঁলোকৰ যিসমূহ ঘৰ মাটি ভেটি আছে, ঘৰ মাটি ভেটিসমূহ তেওঁলোকে এই গৰাখহনীয়াৰ কবলত পৰি এতিয়া নিৰাপদ স্থানলৈ যাবলৈ তেওঁলোকে খুব এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমাৰ সৈতে ৰাইজ আছে, আমি তেখেতসকলৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ কওকচোন, গৰাখহনীয়া যিহেতু দেখা গৈছে খুব এটা বেয়া দৃশ্য, আৰু বেয়া দৃশ্য মানে ক'বলৈ আমাৰতো হেৰি নাই, মোৰ নোৱাৰো ভাষা নাথাকে। হয়, আৱেগিক হৈ গৈছে, খুব এটা দুখ লগা দৃশ্য, ক'ব পৰা নাই। যিহেতু বাৰম্বাৰ তেওঁলোকে চৰকাৰক নিবেদন কৰিছে, কিন্তু আজি পৰ্যন্ত জলসম্পদ বিভাগে কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা কৰি দিয়া দেখা নাই। তেওঁলোকে আৱেগিক হৈ পৰা আমি দেখিবলৈ পাইছোঁ। তেওঁলোকৰ চকুত চকুলো, মোৰ সহযোগীয়ে দেখুৱাইছে, তেওঁলোকৰ চকুত চকুলো আচলতে ৰাইজৰ চকুত চকুলো ওলাই অহা দেখা গৈছে। খুব এটা ৰাইজে ৰজা হয় নাই বাৰু, ৰজা পাতে, কিন্তু সিহঁতি ইমান ডাঙৰ ফিচাৰিং খান্দিছে, ক'ৰবাত ৰাস্তা কোনো কাম বিনা কামত কাম কৰিছে, নদীত মীন পালন মাছ আহিছে। কিন্তু সেই বিষয়ে যদি আমাৰ অকণমান প্ৰটেকশ্যন, আমাৰ ল'ৰা ছোৱালী, আজি আমাৰ গাঁওবুঢ়া হওক, আমাৰ প্ৰেচিডেণ্ট হওক, জেডপিচি হওক, আজিলৈকে আমাৰ এই জেগাকণত কোনো দিন এদিন ভুমুকা মাৰিবলৈ আমাক নাহিলে। আমি নদীত এদিন মই কৈছিলোঁ হাত ভৰি পানী আমি গোটেই পৰিয়াল জাপ দি দিম, কিন্তু তেওঁ সেতি মানে ৰাইজে আমাক আজিলৈকে কোনো এটা হেৰি নিদিলে আমাক। মানে ইমানেই আমি দুখত থাকিলোঁ। মানুহজন কামলৈ যায়, এতিয়া চাউল 50 টকা কেজি, ৰাতিপুৱা যদি খাওঁ গোটেই দিনটো লঘোণ এটা আকৌ গধূলি কেইটামান খাওঁ আমি ল'ৰা ছোৱালী। সেই অৱস্থা আমাৰ হৈছে, গোটেই খেতি মাটি গুচি গ'ল। দেখিছে, ৰাস্তাত এটা জুপুৰি বনাই আমি আছোঁ। এসপ্তাহত গোটেই গাঁৱৰ ৰাইজে আমি ঘৰ বনাই, আজি এইটো ঘৰ বনাই ভেটি গুচি গ'ল, সেয়া বনাইছে, আজি কাইলৈ ভিতৰত যাব। এনেকুৱা অৱস্থা আমাৰ মানে, খোৱা বোৱা, ল'ৰা ছোৱালী পঢ়া শুনা, আমাৰ সকলো ফালৰ পৰা আমাৰ আমি তাৰমানে থাকিবলৈ সুবিধা নাই। আমাৰ এসাঁজ খাই এসাঁজ চিন্তা। কিন্তু চৰকাৰে আমাক এইটো এটা দিয়ক, আমি মানুহকেইটা যেন জীয়াই থাকি আমাক এটা প্ৰটেকশ্যন দিয়ক। চৰকাৰে আমাক বান এটা দিয়ক। জিঅ' বেগ দিলে, যি দিলে, আজিলৈকে কোনো এটা নাই, প্ৰশাসনৰ মানুহ বা কোনো আজিলৈকে আমাক এটা বিপদত চাবলৈ নাহিলে। আমাক কি অৱস্থা হৈছে মানুহখিনি, এখন গাঁও গুচি গৈছে। জলসম্পদ বিভাগ আহিছে নাই? নাই, কোনো বিভাগে আমাক হেৰি অহা নাই, কোনো নাই। চৰকাৰে আজি আমাৰ
বিধায়ক বিশ্বজিৎ ফুকন এই জেগাখনত তেওঁ আহিছিলে এদিন মিটিং পাতি মীন মাছ এৰিবলৈ মাছৰ পোৱালি সেইখিনি কি প্ৰয়োজন আছিলে সেই তেতিয়া মানুহখিনি এপাক নেচালে নুসুধি দিলে যে এই গৰা খহিছিলে নে জিৰ' বেগ মানুহখিনি অৱস্থাখিনি আজিলৈকে এটা কথা নুসুধিলে তেওঁ আহি মিটিং পাতিলে চাহ মিঠাই দিলে খালে খাই মাছ এৰি তেওঁ গুচি গ'ল আজিলৈকে কোনো আজি গাঁওবুঢ়ানী এজনী আমাৰ আজিলৈকে অহা নাই দেখা দিবলৈ যে কি হৈছে ইমান বানপানী যোৱাবাৰ চোতাললৈকে বানপানী নাহিলে তেওঁ যে কি হৈছে নদী কাষত চাওক আজি যেতিয়া নদীত ল'ৰা ছোৱালী কিমান মানুহে খবৰ আছে কিন্তু গাঁওবুঢ়ানী বা আমাৰ গাঁৱৰ ৱাৰ্ড মেম্বাৰ বা প্ৰেচিডেণ্ট কোনো মানুহ আহি যে মানুহখিনি কি অৱস্থা হৈছে এপাক চাবলৈ নাহিলে নদী সোঁত যেতিয়া চোতালত বলে আমাৰ কোনো মানুহে নাহিলে চাবলৈ এনেকুৱা অৱস্থা কৰি থৈ আমাক মানে চৰকাৰে যেতিয়া কৰি থৈ গৈছে চৰকাৰখন হ'লেই নহ'ব নহয় ৰাইজখন অকণ বুজিব লাগিব ৰাইজেহে চৰকাৰ বনাইছে ৰজা হৈছে তেওঁলোকে সেইখিনি বুজি পোৱা নাই আৰু আমাক এতিয়া বিশেষকৈ আমাক এই বানখনত কিবা এটা সুবিধা চৰকাৰে দিয়ক আমি এই গাঁওখন মানুহখিনি যেনেকৈ থাকিব পাৰোঁ দুবেলা দুমুঠি জীয়াই আমাৰতো মানুহজন কামলৈ যায় এনেকুৱা অৱস্থা হয় নদীত গোটেই ঘৰ বাৰী গ'ল নদীত এনেকুৱা হৈছে ঘৰ গুচি গৈছে মানুহজন নাই গাঁৱৰ মানুহ মাতকে দি বস্তু টানি দি তেনেকৈ গুচি কত বস্তু গোলা এতিয়া ভিক্ষাৰী ৰাস্তাৰ ভিক্ষৰো হ'লোঁ আমি য'ত মানে হাজিৰা কৰি নহ'লে এসাঁজ খাবলৈ নাপাওঁ আমাৰ এনেকুৱা অৱস্থা হৈছে হয় এনেধৰণে আচলতে অঞ্চলৰ ৰাইজ ক্ষোভিত হৈছে আৱেগিক হৈছে ক'ব লাগিব যিহেতু তেওঁলোকে জলসম্পদ বিভাগক তেওঁলোকে বাৰম্বাৰ আবেদন কৰিছে যদিও এই পৰ্যন্তলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই যি ধনশী নৈ কাষৰীয়া ৰাইজ আছে ৰাইজে এই গৰাখহনীয়াৰ পৰা উপায়ন্তৰ হৈ তেওঁলোকে এটা নিৰাপদ স্থান বিচাৰি বৰ্তমান হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।